সাপোজ এইটো এটা মেইল আহিছে এই পাৰ্টিকুলাৰ হেইটোৰ পৰা যদি আপোনাক নালাগে মেইলবিলাক তেন্তে ইয়াতে আনসাবস্ক্ৰাইব কৰি দিলে হ'ল এই বাটনটোত মাৰি পেলাই আনসাবস্ক্ৰাইব কৰি দিলে হ'ল তো এনেকুৱা আৰু এটা এক্সাম্পল দিছোঁ সবতে ম্যাক্সিমামত মানে ইয়াতে এনেকুৱা জায়গাখিনি থাকে আনসাবস্ক্ৰাইব কৰা এটা বাটন কেতিয়াবা নাথাকিব পাৰে তো তলফালে আহি চাব ইয়াতেও থাকে ঠিক আছে তো ইয়াতেও দিলোঁ আনসাবস্ক্ৰাইব কৰি এইটো আনসাবস্ক্ৰাইবটো এটা হ'ব কিন্তু আনসাবস্ক্ৰাইব ডিলিট নহয় অলৰেডি যিবিলাক আছে সেইবিলাক ডিলিট নহয় তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে সাপোজ ডেকাথলন প্লে এইটোৰ পৰা ফিউচাৰ যদি আমাক কেতিয়াও মেছেজ নালাগে তো যেতিয়া আমি আনসাবস্ক্ৰাইব কৰিম আৰু অলৰেডি যিকেইটা দিয়া আছে সেইকেইটা ডিলিট কৰিবৰ কাৰণে আমি ইয়াতে গৈ ৰাইট ক্লিক মাৰিম ৰাইট ক্লিক মাৰিলে ফাইণ্ড ইমেইলছ ফ্ৰম ডেকাথলন প্লে মানে ইয়াৰ আগতে সেইটো ইমেইলৰ পৰা যি মেইল আহিছে সেইটো দেখাব আমি যদি ক্লিক কৰোঁ ইয়াতে কিমানটা মেছেজ দেখাইছে 4টা দেখাইছে সো আমি গোটেইকেইটা ক্লিক কৰিব লাগে এটা এটাকৈ এনেকৈ ক্লিক কৰাতকৈ আমি ওপৰত যে এই বাটনটো আছে তাতে ক্লিক কৰিলে গোটেইবিলাক ক্লিক হৈ যাব এতিয়া তাতে ডিলিট মাৰিলে গ'ল সেই 4টা মেছেজ গ'ল জাষ্ট এটা এক্সাম্পল দিছোঁ এই ক্ষেত্ৰত 4টা কিন্তু কেতিয়াবা হাজাৰ হাজাৰো হ'ব পাৰে হা তো গ্ৰ'ৰ পৰা কিমানটা ইমেইল আহিছে আগতে গ্ৰ'ৰ পৰা বহুতবিলাক ইমেইল আছে হা প্ৰায় আহিয়ে থাকে সো ইয়াতে কিমানটা আহিছে নাজানো তলত আৰু কিমান গৈ থাকিম এটা এটাকৈ কেনেকৈ চিলেক্ট কৰি থাকিম তো ইয়াতে মাৰি দিলে অল বাই ডিফল্ট অলত থাকে হা তো নান ৰিড আপোনাক যদি কিছুমান পাৰ্টিকুলাৰ টাইপৰ মেইল সাপোজ ৰিড কৰাবিলাক অনলি ডিলিট কৰিব খুজিছে ৰিডত মাৰি দিলে অনলি ৰিড কৰাকেইটা ডিলিট চিলেক্ট হৈ যাব আৰু কিন্তু যদি অল মেছেজ ডিলিট কৰিব খুজিছে দেন অলত মাৰি পেলাই এইটোৰ বাটন দি ডিলিট কৰি দিলে গ'ল সববিলাক ক্লিয়াৰ হৈ গ'ল ধৰণে আপুনি সববিলাক মেইলৰ পৰা ডিলিট কৰিব পাৰে কিন্তু আপুনি একদম যদি সব ক্লিয়াৰ কৰিব খুজিছে তেতিয়াহ'লে অল মাৰিলে এভৰিথিং চিলেক্ট হৈ যাব কিন্তু তেনেকৈ আপোনাৰ লাগা মেছেজো কিছুমান ডিলিট হৈ যাব পাৰে ঠিক আছে তাৰ কাৰণে সেইটো নকৰিব তো এতিয়া প্ৰাইমাৰী প্ৰমোশ্যন ছ'চিয়েল আপডেটছ এনেকুৱা বেলেগ বেলেগ জেগা আছে তো আপুনি গোটেইকেইটা ছেকশ্যন একবাৰ যাওক যাই পেলাই এই যিটো মই প্ৰচেছটো কৈছোঁ ৰাইট ক্লিক মাৰি পেলাই এনেকৈ চাব তেতিয়া আহি যাব সেই এটা এটাকৈ কৰিলে হ'ল ঠিক আছে